কৃষ্ণ আমি পাথৰাখনত উপবিষ্ট হৈছো আমি শ্ৰদ্ধাৰ পৰা প্ৰভুজনাৰ দুখানি চৰণত শত সহস্ৰবাৰ প্ৰণিপাত জনাই আমি পাঠ কাৰ্যভাগীলৈ আগবঢ়া হৈছে কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম সকল নিগম কল্পতৰু
জয় গুৰু শংকৰ হৰব গুণাকৰ যাকে নাহিকে উপাম দুহাৰী চৰণ কৰিনো শত কোটি বাৰ এক কৰো সুপ্ৰণাম বাৰ এক কৰো সুপ্ৰণাম। এই পবিত্ৰ সন্ধ্যাবেলা মহাপবিত্ৰ ভক্ত বৈষ্ণৱ সমন্বিত হোৱা এই ভকতি মথন সত্ৰৰ সঞ্চালক পৰিচালক তথা এই ভকতি মথন সত্ৰৰ সভাপতি সম্পাদক প্ৰমুখ্যে সমস্ত ভক্ত বৈষ্ণৱ আই মাতৃৰ যুগল চৰণত আমি কোটি কোটি প্ৰণিপাত আগবঢ়াইছো। যোৰহাট জিলাৰ পল্লৱী গগৈ আই মাতৃগৰাকী আইগৰাকীয়ে সুন্দৰ কণ্ঠৰে সৈতে গুৰু স্মৰণ কৰি যথাবিধি পালন সহকাৰে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ দ্বাদশ স্কন্ধৰ অৱশিষ্ট অৰ্থাৎ যিখিনি আজিলৈকে আলোচনা হ'ল তাৰ পাছৰ অংশ তেখেতে সুন্দৰভাৱে পাঠ আৰম্ভ কৰিছে। আৰু আমাৰ দায়িত্ব হৈছে যে আইগৰাকীক যিকেইজনা পদ আজি পাঠ কৰিব নিৰ্দিষ্ট সময়ৰ ভিতৰত সেইকেইজনা পদৰ সৰলীকৰণ কৰাৰ দায়িত্ব আমাৰ ভাগত দিছে। আমি ইয়াৰ যোগ্য নহলেও ভকত বৈষ্ণৱ আই মাতৃ সমস্তৰ আজ্ঞা লংঘন কৰাৰ কেতিয়াও যোগ্য নহওঁ। সেয়েহে আমি আজ্ঞাবাহী পালন কৰিবৰ কাৰণে আগবাঢ়িছো। ইয়াতো হয়তো আমাৰ অনেক ভুল ত্ৰুটিকে ধৰি অপৰাধ হৈ যাব পাৰে, সেইখিনি মাৰ্জনা কৰিব আৰু ভুল ভ্ৰান্তিখিনি সংশোধনৰ দৃষ্টিৰে আমালৈ নিক্ষেপ কৰিব। সমস্ততে আমাৰ লগত পূৰ্ণ সহযোগিতা আগবঢ়াই দাস আৰু দাসেন মানি কৃপা কৰিবৰ অৰ্থে মহাপুৰুষৰ বাণীৰে সদৌতিৰ চৰণলৈ সেৱাভাগে আগবঢ়াইছো। জানা আমি চাৰি জাতি চাৰি আশ্ৰমী নোহাতি নোহো ধৰ্মশীল দান ব্ৰত তীৰ্থ কিন্তু পূৰ্ণানন্দ সমুত গোপী ভৰ্তাপ কমলৰ দাসৰু দাসতান দাস আমি দাসৰু দাসৰ তান দাস ভৈলো। কৃষ্ণ গুৰু শংকৰ বিশেষকে এয়া ভাগৱত কল্পতৰু পুৰাণ সূৰ্য ইয়াত দশম স্কন্ধৰ ধৰণী গীতাৰ কালিলৈকে 85 নম্বৰ কুটলৈকে আলোচনা হ'ল। আজি 86 নম্বৰ কুটত এয়া হৈছে। আৰু ইয়াৰ ধৰণী হৈছে পৃথিৱীকে জয় কৰিবৰ কাৰণে নিজক মানে সন্তুষ্টি কৰিবৰ কাৰণে নিজক জগতৰ ভিতৰত এজন শ্ৰেষ্ঠ ধনী মানি বুজাবৰ কাৰণে আজি ৰজা মহাৰজা কিমান প্ৰজাই যে পৃথিৱীক আগ্ৰহ কৰি নিজৰ জীৱন পৰ্যন্ত শেষ কৰি দিছে এই কথাখিনি কৈ আহিছে। আমাৰ আজিৰ কবিসকলেও লিখিছে যে ঐশ্বৰ্য বিভূতি হাই নিমিতে তোমাৰ দিনে দিনে ভায়ে ভায়ে কত দণ্ড হাই কত ৰজা মহাৰজা ৰজাধীৰ ৰজাই কৰে কত ৰক্তপাত নিৰ্দোষী প্ৰজাই। গতিকে
তাৰ কাৰণে কেৱল ৰাজ্যৰ কাৰণে, ক্ষমতাৰ কাৰণে, গোটেই পৃথিৱী জিনিবৰ কাৰণে, এখন ৰাজ্যৰ পাছত ইখন ৰাজ্য জয় কৰিবৰ কাৰণে। তাৰ কাৰণে কিছুমান উদাহৰণ দিলে, ৰজা মহাৰজাসকলৰ নাম ইয়াতে উল্লেখ কৰিলে, কৰি প্ৰমাণ দেখুৱাবলৈ গৈছে গুৰুজনে যে চাওকচোন এই ৰজাবিলাক, ৰাৱণ, নুমুচিক, শুম্ভ, নিশুম্ভ, এইবিলাক বিভিন্নজন, হিৰণ্যকশিপুৰ, বৃত্তাসুৰ, সাম্বৰ, নৰক ইত্যাদি, এইবিলাকৰ জানো কিবা আছে? এইবিলাকে জানো জীৱনত তেওঁলোকে আশাৰ তৃষ্ণা পাৰ পালে জানো? নাপালে। গীতিকাৰে গাবৰ দৰে মোৰ শুকুলা ঘোঁৰা, নাম যাৰ আশা তাৰ পিঠি তুঠি যাত্ৰা। অৰ্থাৎ আশা নামৰ শুকুলা ঘোঁৰাটোৰ পিঠিত উঠি অবিৰাম শেষ সীমান্তলৈকে দৌৰিছে, কেৱল দৌৰিছে, কিন্তু সীমাটো পোৱাগৈ নাই। অৰ্থাৎ এই আশাৰ যি তৃষ্ণা, আশাৰ যি পাৰ পাবলৈ নাই, কেৱল দৌৰি গ'ল। ঠিক তেনেকৈ এজন ৰজাৰ ওচৰলৈ এজন লোক গৈছিলে। ৰজাক সুধিলেগৈ যে মোৰ মাটি লাগে, গতিকে মোৰ মাটি কিমান? তেতিয়া ৰজাজনে ক'লে, তুমি এইখিনিতে থিয় হোৱা, এডোখৰ নিৰ্দিষ্ট জেগা দিলে, থিয় হৈ আগলৈ মাত্ৰ দৌৰ মাৰা, যিমান পাৰা দৌৰি তুমি যলৈকে দৌৰি তোমাৰ ইচ্ছা হয়, তলৈকে সীমাটো নিৰ্ধাৰণ কৰি আহা যোৱা। এইটো হ'ব এটা মানে পূব সীমা, পশ্চিম সীমাটো তুমি দৌৰি গৈ তাত তুমি নিজে নিৰ্ধাৰণ কৰি লোৱা কিমান তোমাক মাটি লাগে। এতিয়া জন সীমাত থিয় হৈ তেওঁ দৌৰি গৈ শেষত দৌৰিব নোৱাৰি দেহাৰ অৱস লাগি তাতে পৰি তেওঁ প্ৰাণ ত্যাগ কৰিলে। সীমা কিন্তু নিৰ্ধাৰণ নহল। তাৰ মানে তেওঁক আৰু লাগে, আৰু দৌৰিছে, আৰু লাগে, আৰু দৌৰিছে মাত্ৰ শেষত গৈ দেহাই নাটানি তেওঁ তাত অৱস হৈ পৰি দিলে, আৰু তাতেই কোনেও নেপালে, তেওঁৰ মৃত্যু ঘটিলে। এই হ'ল মানুহৰ জীৱনৰ এটা আকাংক্ষা। এইটোৱে হ'ল মানুহৰ জীৱনৰ ঐশ্বৰ্য, বিভূতি, ধন সম্পত্তি, মাটি বাৰী পাবৰ কাৰণে এয়াই সেই শুকুলা ঘোঁৰা, আশা নামৰ ঘোঁৰাটিত উঠি দৌৰিছে আৰু দৌৰিছে। ইয়াৰে প্ৰমাণ কিছুমান দি দিলে। ৰজা মুচুকুন্দ, যদু, ৰঘু, দশৰথ ইত্যাদি এইবিলাকক, ৰজাবিলাকক দি ক'লে যে কোনোবাই বাৰু হেঁপাহ ফুৰাব পাৰিলে নে? কোনোবাই এই অপাৰ সংসাৰখনৰ পাৰ পালেগৈ নে বাৰু? আশাৰ সংসাৰখনৰ, আশাৰ সমুদ্ৰখনৰ পাৰ পালেগৈ নে? নাই। যিমান দিনৰ পৰা এই পৃথিৱীৰ সৃষ্টি হ'ল, সিমান দিনৰ পৰা আজি পৰিমিত এজনো নাই যিজনে মোৰ আৰু নালাগে বুলি ক'ব। এতিয়া এনেকুৱাও কথা আছে, বোলে কাৰোবাক যদি এই গোটেই পৃথিৱীখনেই তোৰ বুলি দি দিয়া যায়, পৃথিৱীখনৰ পাছত তেওঁ হয়তো চন্দ্ৰত, আকৌ চন্দ্ৰটোৰ মাটিখিনি লবলৈ হাত মেলিব, আশা কৰিব। এয়াই হ'ল এই সীমাহীন আমাৰ আশা, লিপ্সাৰ যিখিনি আকাংক্ষা, যাৰ কাৰণে আমি নিজৰ প্ৰাণ পৰ্যন্ত তুচ্ছ হৈ গৈছে। এই মাটিতে জন্ম লৈ, এই মাটিতেই মৰণ ঘটি, এই মাটিতে আমি ছাই হৈ গৈছো, তথাপিতো কিন্তু আশা পোৱা নাই। আৰু এইবোৰ চকুৰ আগত দেখিও আমি তাৰ প্ৰতি বিৰক্তি জন্মাব পৰা নাই, একে গতি হৈছে। গতিকে ইয়াতে পদত সেইকাৰণে আনু হব বুলি কৈছে। অৰ্থাৎ আগত কিছুমান ৰজা মহাৰজাৰ কথা কলে, আৰু ইয়াত এইটো পদত আনু হব ৰাজা যত দৈত্য অপৰ্যন্ত হবে মহাসুৰ মহা বলি বুদ্ধিমন্ত। আৰু বাকী যিবিলাক আছে অনেক, তাৰমানে কৈ শেষ কৰিব নোৱাৰি। কিছুমান আছে স্বৰ্গমত্ত জয় কৰিব পৰা দৈত্য, কিছুমান আছে মহাসুৰ তাৰমানে দেৱতা, মহাদেৱতা আছে, মহা অসুৰ আছে, বলি আছে, বুদ্ধিমান আছে।
এইবিলাকো আৰু বহুত আছে, কিমান কম তাৰমানে। কালৰ হাততো হবে ভৈলা চূৰ্ণিকিত, কিন্তু কালৰ হাতততো শেষ হৈ গল। অৰ্থাৎ এদিনাখনতো এই ঈশ্বৰ কৃষ্ণ ভগৱন্তক যেনেকৈ ভীষ্মই আঙুলিটো আহি কৈ দিছিলে যে এওঁৱেই ভগৱান, এওঁৱেই কাল, এওঁৱেই সৃষ্টি কৰে, এওঁৱেই ধ্বংসও কৰে, এওঁৱেই পালনো কৰে, সকলো এওঁৰে কৰে। এওঁ হাততে এওঁ ওচৰতে আমি সৃষ্টি হব লাগে, আৰু এওঁৰ ওচৰতে আমি আকৌ লয়ো হৈ যাব লাগে। আমি কিছুমান জগতত এনে বস্তু নাই যিটো বস্তু চিৰস্থায়ী, কিন্তু এই আশাপূৰ্ণ মানুহবিলাক লুব্ধমতী মনুষ্য বুলি যাক কোৱা হৈছে, ব্যাসে কৈছে ব্যাস নিকটতী লুব্ধমতী বুলি কৈছে মনুষ্যক, ব্যাসে মানে কৈছে। অৰ্থাৎ এই ব্যাসেই গম পালে চব, যে ইমানেই লোভীয়া, ইমানেই ঐশ্বৰ্য বিভূতি, আনকি স্বৰ্গ সুখ পৰ্যন্ত লোভীয়া, কিন্তু কোনেও তাক জয় কৰিব পৰা নাই। সকলো কালৰ হাতত চূৰ্ণিকিত হৈ গৈছে। বিভিন্ন উদাহৰণ আছে। এয়া হিৰণ্যকশিপুৱে ইমান বৰ ললে, কিন্তু তাৰ মাজতে কালে সেই সংসাৰণৰ বীজটো সিঁচি থৈ গল। সিঁচি থলে এদিন গজি উঠিলে, নাশ হৈ গল। কেৱল কথা মাত্ৰ আছে পৃথিৱীত, মাত্ৰ তেওঁলোকৰ কথাখিনিহে আছে। কথাখিনি কেনেকৈ আছে তাকো ভাল দৃষ্টিত নাই। সেইসকলৰ যিসকলে সঁচাকৈয়ে সংসাৰৰ প্ৰতি লিপ্সাটো ইমান বেছি হ'ল, ইমান বেছি। কথাটোহে আছে যে কৰবাত ৰাজ্য জয় কৰিবলৈ যাওঁতে তাতে যুদ্ধত মৃত্যু হল, কৰবাত মানে কিবা অকাম্য বস্তু কামনা কৰিবলৈ গৈ তাত মৃত্যু হল, নাশ হল। যেনেকৈ মৃগ পহু, পাছত মৃগ পহু খেদোতে কি হল, কোনজন আছে যে মৃগয়া কৰিবলৈ গৈ এনে কোনজন ৰজা আছে যে তেওঁলোকে মৃগ পাই শান্তি লাভ কৰিলে? নাই। সৌৱা দশৰথ মৃগয়ালৈ গল, ব্ৰহ্মবধ কৰি অভিশপ্ত হল। হৰিচন্দ্ৰ মৃগয়ালৈ গৈ সেই মৃগ তৃষ্ণা তাৰ পোকৰত দৌৰোতে ৰাজ্য ধন পত্নী পুত্ৰ আনকি নিজকো চাণ্ডালত বিক্ৰী কৰিব লগা হল। বৈষ্ণৱ পৰীক্ষিতে মৃগয়াৰ পাছত গৈ অভিশপ্ত হব লগা হল। আন এনালাগে ঈশ্বৰ কৃষ্ণ ভগৱন্ত ঈশ্বৰ ৰামচন্দ্ৰ অৱতৰী পুৰুষে দেখুৱাই দিলে যে হৰিণাৰ পাছত খেদিবলৈ গৈ সীতাকো হেৰুৱাবলগীয়া হল। গতিকে এই কথাখিনি দেখি থাকিও আমি বুজা নাই, সকলো কালৰ হাতত এই মৃগ পাছত দৌৰোতে কালৰ হাতত চূৰ্ণিকিত হব লগা হৈছে। মাত্ৰ কথাখিনি থাকি গল। কোন আছে যে এওঁলোকে এনেকৈ দৌৰোতে আশা পূৰণ কৰি আজিও তেওঁলোকৰ সমস্ত কীৰ্তিস্তম্ভ জীয়াই আছে বুলি কোন আছে? কতো নাই, কাৰো নাই। কিন্তু আমাৰ যিসকল ভকত আছে, পৰম কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱৰ যিখন ৰাজ্য আজি 550 বছৰ আগতে সৃষ্টি কৰি গল, সেই ৰাজ্যখন নাশ হোৱা নাই, বৰঞ্চ তাৰ পৰিসীমা বাঢ়ি গৈ আছে, গৈ থাকিব চন্দ্ৰ দিবাকৰ থাকে মানে, এইটো নিশ্চিত। গতিকে পাৰ্থক্য ইমান। আমি যিটো বহিৰাজ্যৰ কাৰণে ৰজা মহাৰজা বিলাকে যিটো হেঁপাহ কৰি থাকে, কেৱল দেহক শান্তি দিবৰ কাৰণে, মনক শান্তি দিবৰ কাৰণে, বা আমাৰ এই স্বৰিপু পূৰণ কৰিবৰ কাৰণে, তপচক্ষু মনোমুখ নাকিকা শ্ৰৱণ, ইহি ছয় শত্ৰু জানা পৰম দুৰ্জন, কদাচিতো ত্ৰিপিতি নাহিকে আসম্বাৰ, ইহাৰ কাৰণে দুখ লোভিলো অপা। ইহঁতক এই ইন্দ্ৰিয় বিলাকৰ, বহিমুখী ইন্দ্ৰিয় বিলাকৰ আশা পূৰণ কৰিবলৈ দৌৰোতে ইহঁতৰ তৃপ্তি নাই, বৰঞ্চ কি হল, আমাৰ নশ্বৰ দেহ নশ্বৰ হৈ গৈছে কালৰ হাতত। সবে মহাসুৰ মহাবলী কৃষ্ণ অত্যন্ত মমতমুত আছিল সবাৰ, তাৰমানে পৃথিৱীয়ে কৈছে
অত্যন্ত মমত মুত আছিল হবাৰ জনেকো নপাইলা তৃষ্ণা সাগৰৰ পৰা। এয়া কৰিছে পৃথিৱীয়ে কৰিছে। অত্যন্ত মোৰ প্ৰতি যিবোৰ আশা, মোক গোটেই মোক সম্পূৰ্ণ পাবৰ কাৰণে যিটো আশা, এই আশাৰ দৌৰোতে কিন্তু এই তৃষ্ণা সাগৰখনত, অৰ্থাৎ আশাৰ সাগৰখনৰ পাৰ নাপায় বৰঞ্চ মাজতে তুমি সকলো আজি ছাই হৈ গৈছে। তাকে আমি দেখিও দেখা নাই বা শুনিও শুনা নাই, বুজিও বুজা নাই। ইয়াৰ প্ৰতি বিৰক্তি জনাবৰ কাৰণে গুৰুজনে ইমান উদাহৰণে সৈতে কৈছে। সেইকাৰণে মহাপুৰুষে কৈছে যে বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰভু ধত পৰে সুখৰ নাহি পুৰুষৰ। কৃষ্ণ বিনে পৰিত্ৰাণ কৰ্তা আৰু নাহি জানা ৰিপু নাহি সংসাৰত পৰ। যে এই আশাতকে আৰু ৰিপু কোনো নাই। গতিকে বিষয়ৰ আশা ভংগে ভক্তৰ শৰীৰ, বিষয়ৰ আশা দেখে বিস্তাৰ সদৃশ। বিস্তাৰ সদৃশ দেখে বুলি এয়া মহাপুৰুষ মাধৱদেৱে আমাক আকৌ ধুনীয়াকে আকৌ বুজাই দিছে। জনেকো নাপাইলা তৃষ্ণা সাগৰৰ পাৰ, কোনোজনে নাপালে। কোনোজনে পাইছে বাৰু কওকচোন? মাত্ৰ এটা কথা আছে, মহাপুৰুষে লিখিছে বোলে গোবিন্দক নৰাধিয়া কোনে কালে কদাচিত সুখী হৈ আছে কোনোজন। হেন শিক্ষা মনে ধৰি দাউকে বোলয় সদা কোৱা কোৱা কোৱাক কবচোন। অৰ্থাৎ এজনে পাইছে মাত্ৰ, তৃষ্ণাৰ পাৰ পাইছে, সেইজন হ'ল গোবিন্দক আৰাধনা কৰা কেৱল কৃষ্ণৰ একান্ত ভকত। তাত বাদে বাকী কোনেও পাব পৰা নাই আৰু নোৱাৰেও। অন্তকালে সবাৰো মিলিল বিসংগতি, ঐক্য কৰিলা এৰি মুক শিখব নৃপতি। শেষত গৈ সেই ৰজাবিলাক, যিবিলাক ৰজাই ইমান দম্ভ কৰি আছিলে, ইমানলৈকে কৈছিলে যে মোতকে আৰু কোন ৰজা ঈশ্বৰ আছে। ঈশ্বৰ নাই। যদি তহঁতি পূজা কৰ, সেৱা কৰ, তেতিয়াহলে মোক কৰ। ময়েই তহঁতৰ স্ৰষ্টা, ময়েই তহঁতৰ পালোতা, ময়েই তহঁতৰ সংহাৰ কৰোতা বুলি তেনেকে কোৱা হিৰণ্যকশিপু, কংসকে ধৰি বহুতো ৰজা আছে। কিন্তু তেওঁলোকৰ কি হলগৈ গতি? ঐক্য কৰিলা এৰি মোক শিহব নৃপতি। সেইবিলাক ৰজা কলৈ গল? মোকতো এৰি থৈ গল। মইতো ইয়াতে এতিয়াও আছো, হাঁহি আছো। পৃথিৱীখনে কৈছে মই আছো, কিন্তু মোক গ্ৰহণ কৰি মোক পাবলৈ যি তৃষ্ণা, সেই পাৰ শেষ নহল। আৰু তেওঁলোক সকলো মূল বুকুতে আকৌ বিলীন হৈ গল। বিষ্ঠা পলো কিবা চাই হৈ, কিবা এটা হলেও হৈ মূল বুকুতে তেওঁলোক সংঘাৰিত হৈ গল। মই কিন্তু আছো, মই এতিয়াও এই স্থিৰে ৰৈ আছো। এয়াই হল ধৰণী গীতা। অৰ্থাৎ পৃথিৱীখনে আমাক শিকোৱা কথাখিনি, যেনেকৈ অৰ্জুনক কৃষ্ণই কৈ অৰ্জুনৰ মায়া মোহৰ পৰা নিস্তাৰ কৰি উদ্ধাৰ কৰিছিলে, ঠিক সেয়া হল কৃষ্ণ গীতা। আৰু পৃথিৱীখনে আমাক এই শিক্ষাখিনি দি পৃথিৱীৰ প্ৰতি মোহ মমতা এৰি পৃথিৱী আমাৰ মাতৃৰূপে পালন কৰি জীৱন ধন্য কৰাৰ শিক্ষা দিলে। দিবলৈ গৈছে, এয়া হল ধৰণী গীতা। একে নিচিনা কথা। কৃষ্ণ জয়গুৰু শংকৰ আইগৰাকী, আপুনি আকৌ দুপুট আগবাঢ়ি দিয়কচোন। 4 পঢ়ি দিয়ক আই, এই পেজটো শেষ হওক। কৃষ্ণ। হয়, কৃষ্ণ। মোতে উপজিয়া হবে, মোতে ভয় যেন জল বুধা বুধা জলে লীন যায়। তথাপি নেদেখে কিনো মোহে ধমতি। এহি বুলি সদায় দন্তব
গতি ফুকনি গদতি শুনা পৰীক্ষিতৰায় যি কথা কহিলো আৰু লয়ো অভিপ্ৰায় মহামহাৰাজা যখ কৰিয়া পক্ষাত গৈলা পৰলোক হবে শুনিলা সাক্ষাৎ ই কথা শুনিবে যাৰ আছে মহাভাগ্য মিলিবে মনত তাৰ পৰম নৈৰাগ্য বিষয় খাৰ আকৌ জানিবে কচিতে কহিলো ধৰণী গীতা এহিহে নিমিত্তে আপোনাৰ ভাগৱত ভাগ বেলেগ, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰকাশ কৰা ভাগ চাই আছো। গতিকে অকমান শব্দৰ মানে একেই বাৰু, অকমান ইফাল সিফাল হৈ আছে আৰু পদৰ চাগে পৃষ্ঠাও অলপমান ইফাল সিফাল হৈ আছে। আমাৰ দীঘলীয়াকে আছে আৰু তাত আছে ধৰণী গীতা বুলি, আমাৰ ইয়াত আছে কলিযুগ ধৰ্মৰ কুপ্ৰভাৱৰ গোটেই দীঘলীয়া পদৰ অংশ কৃষ্ণ। হ'ব বাৰু দিয়ক, একে কথাই হ'ব, কৃষ্ণ কৃষ্ণ। এতিয়া মোতে উপজিয়া হবে মোতে ভৈলা চাই যেন জল বুধ বুধ জলে নিনযায়। অৰ্থাৎ মোতেই জন্ম হৈছে, মোতেই জীৱন নিৰ্বাহ কৰিছে আৰু মোতেই শেষ হৈ গৈছে। তাৰ উদাহৰণস্বৰূপে বোলে জল বুদবুদ, অৰ্থাৎ জলৰ পানীৰ যিবিলাক বুৰবুৰণি ঢৌ বুৰবুৰণি, পানীৰ বুৰবুৰণি পানীতে উঠে, পানীতে লয় হৈ যায়। ঠিক তেনেকৈ আমি এই ধৰণী বুকুতে জন্ম লৈছো, ইয়াতে জীৱন ধাৰণ কৰিছো আৰু ইয়াতে এই ধৰণীৰ বুকুতে এদিন মৰি গৈছো। মাটিৰ মানুহ ইটো মিলি যাব মাটিৰ লগত, কবিয়ে কবৰ দৰে। কিন্তু এই ধৰণীখন আমাৰ বুকুৰ মাজলৈ আনিবলৈ অবিৰাম চেষ্টা কৰোতে 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 আমিহে ধৰণীৰ বুকুত লীন হৈ যাব লগা হৈছে। এই কথাখিনি ধৰণী অৰ্থাৎ পৃথিৱীয়ে নিজেই কৈছে। তথাপি নেদেখে কিন্তু মোহে অন্ধমতি, এই বুলি সদায় গাওঁ অন্ত বসুমতীয়ে। বসুমতীয়ে সদায় কৈ আছে, পৃথিৱীয়ে সদায় কৈ আছে। কাৰণ ইমানবোৰ যুগ যুগান্তৰ সত্য তথা দ্বাপৰ কলিও কিছু বছৰ গৈছে, দেখি আহিছো, নেদেখাখিনি শুনি আহিছো, ইতিহাস পঢ়ি আহিছো, বুৰঞ্জী পঢ়ি আহিছো, অথচ আমি বুজিব পৰা নাই, অথচ একেই গতি। আজি সৌ ৰাজগাদী আশা কৰি কিমান দন হাই কাজিয়া খেয়াল খেলি, এইবিলাকৰতো অন্তই নাই। আকৌ এখন গাদী পোৱাৰ পাছত আৰু এই গাদীখন কেনেকৈ স্থায়ী কৰিব পাৰি, আৰু গাদীখনৰ আলমতে লৈ পেলাই কিমান সম্পত্তি মাটি বাৰী গোটাব পাৰি, কেৱল চিন্তা সেইটো নাই। চিন্তা জনহিতকৰ কাম নাই, চিন্তা মনুষ্য জন্মৰ উদ্দেশ্য লক্ষ্য পূৰণৰ ভাবে কেৱল মনুষ্য হৈ এই পৃথিৱীৰ গৰাকী হোৱাটোহে মূল উদ্দেশ্য বুলি ভাবি এই মূল বুকতেই সকলো উৎপত্তি হৈ মোকেই মানে কামনা কৰি কৰি মূল বুকুতেই লীন হৈ ধৰণীয়ে কৈছে। তাকে দেখাও নাই, দেখিও দেখা নাই, শুনিও শুনা নাই, বুজিও বুজা নাই। এইটো অৱস্থাত পৰিণত হৈছে এতিয়াও।
এই বুলি এই কথাখিনি সদায় পৃথিৱীয়ে কৈ আছে, আমাক ৰিঙিয়াই কৈ আছে, আমি মাত্ৰ কাণ দিয়া নাই। সেই কথাখিনিলে আমি কাণ দিয়া নাই, পৃথিৱীয়ে আমাক ৰিঙিয়াই আছে। শুকনি গদতি শুনা পৰীক্ষিত ৰাইজ, যি কথা কহিলো তাৰ লৈও অভিপ্ৰায়। এতিয়া শুকমুনিয়ে পৰীক্ষিতক কৈছে যে এই কথাখিনি কব লগা হল কিয়? কাৰণ তেওঁ মৃত্যুমুখী, মৃত্যুলৈ আৰু বেছি দেৰি নাই। তেওঁ আকৌ ইমান আশা কথাখিনি শুনাৰ বা প্ৰয়োজন কি? তেওঁৰ লক্ষ্য এইটো জানো? নহয়, তেওঁ কেৱল ঈশ্বৰৰ ভগৱন্তৰ গুণ কীৰ্তন শ্ৰৱণ কৰি ঈশ্বৰক পাই ঈশ্বৰৰ ওচৰলৈ গুচি যোৱাটোৱে মূল লক্ষ্য। তেনে এজন মৃত্যুমুখী লোকৰ আগত এই শুকমুনিয়েনো কিয় কাৰণে এই কথাখিনি কব লগা হৈছে? তাৰ উদ্দেশ্য হৈছে বোলে এয়াকে শুনি এই সাংসাৰিক মানুহবিলাক নিস্তাৰ্পক অভিপ্ৰায় হেনহে আমাৰ। ইয়াতে কৈছে মোৰ অভিপ্ৰায় সেইটো, অকল পৰীক্ষিতেই অভিপ্ৰায় নহয়। মোৰ অভিপ্ৰায় পৰীক্ষিতকে ধৰি জগতৰ সমস্ত প্ৰাণীবিলাক, সমস্ত মানৱ বিলাক উদ্ধাৰ হৈ যাওক। সমস্ত মানুহবিলাকে বিষয়ৰ প্ৰতি বিৰক্তি জন্মাওক। তাৰ মানে বিষয় কৰক, কিন্তু বিষয়ত এষাৰ বস্তু আছে বুলি সকলোৱে অকল বিষয়তে মজি বিষয়তে মৰি আকৌ বিষয়লৈকে ঘূৰি অহা ব্যৱস্থাটো নহওক। সেয়াই আছিলে শুকমুনিৰ অভিপ্ৰায়। সেইকাৰণে এই মৃত্যুৰ শেষ সীমাত উপনীত হোৱা পৰীক্ষিতক এই কথাখিনি কব লগা হৈছে, যাতে এই কথাখিনি জগতত থাকি যাব আৰু জগত উদ্ধাৰ হব। এই কাৰণে কৈছে যে ইয়াতে সেই বুলি সদায় গাঁও অন্তৰ্বসতি শুকনিগত অতি শুনা পৰীক্ষিত ৰাইজ, যি কথা কহিলো তাৰ লৈও অভিপ্ৰায়। তাৰ অভিপ্ৰায়টো লোৱা, শুনা। গৈল পৰ লোক আকৌ শুনিলা সাক্ষাৎ, ই কথা শুনিবে যাৰ আছে মহাভাগ। অৱশ্যে এই যিখিনি কথা কোৱা হৈছে, এই কথাখিনি শুনিবলৈও আকৌ মহাভাগ্য লাগিব। ভাগ্য এই কাৰণে লাগিব, এই কথাখিনি সাধাৰণ কোনোবা আমাৰ গাঁৱলীয়া ভাষাত কবলৈ দৰে ঘটিৰাম মাটিৰামে কোৱা কথা নহয়, বা ঘটিৰামে মাটিৰামৰ আগত কোৱা কথা নহয়। এই কথাখিনি কাৰ আগত কোনে কোৱা কথা? স্বয়ং ঈশ্বৰ বিষ্ণু কৃষ্ণই প্ৰথম তেওঁৰ নাভি কমলত সৃষ্টি হোৱা প্ৰথম দেৱতা, প্ৰথম ভকত স্বয়ং ব্ৰহ্মাৰ আগত কোৱা কথা। আৰু ব্ৰহ্মাই কলে নাৰদত কোৱা কথা। কোনে কেনেকৈ আহিছে? পদ্মকল্পে নাৰায়ণে ব্ৰহ্মাত কহিলা, ব্ৰহ্মা নাৰদত পাছে ব্যাসত জনাইলা, ব্যাসে অধিকাৰী জানি শুকত কহিলা, শুকে কৃপা কৰি পৰীক্ষিতক শুনাইলা। কেনেকৈ আহিছে? এইবিলাক সাধাৰণ মানুহৰ সাধাৰণ কথা হৈ বাগৰি অহা নাই। আহিছে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, ভগৱন্তৰ নিজ মুখৰ বচন। আৰু আহিছে ইডালি সিডালি কৰি, ডালকেইটাও সামান্য নহয়। যিবিলাক ডালত পৰি পৰি আহি আছে লাহে লাহে, তাৰমানে ওপৰৰ পৰা পোনপটীয়াকে পৰা ফলটো মাটিত পৰি ফাটি যায়, ভাগি যায়, নষ্ট হয়। কিন্তু ওপৰৰ পৰা এটা ডালত পৰিলে সেইটো ডালৰ পৰা ইটো ডালত, ইটো ডালৰ পৰা ইটো ডালত লাহে লাহে ইডালি সিডালি কৰি লাহেকে মাটিত পৰি ই কোনো নষ্ট নোহোৱাকৈ ই ভূমিত পৰিছে। কিহৰ কাৰণে? এই ভূমিৰ প্ৰতি হাবিয়াস কৰি নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি থকা এই মানুহখিনিৰ, ৰজা মহাৰজাকে ধৰি সাধাৰণ মানুহলৈকে বুলি এই মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে এই ধৰণে এই কথাখিনি আহিছে। গতিকে যিসকল ইয়াৰে ভাগ্যৱন্ত সেইসকলে এই কথা শুনিবলৈ পায়। যাৰ আছে পুণ্য অসংখ্যাত সিহে কাণ পাতে কৃষ্ণৰ কথা। গতিকে ইয়াক যিসকলৰ ভাগ্যৱান সেইসকলক কৈছে, যিসকলে এই কথাবিলাক কাণ পাতে, শুনে বা চৰ্চা কৰে বা শ্ৰৱণ কীৰ্তন কৰে,
সেইসকলকে ভাগ্যৱান বুলি কৈছে। মহাভাগ্যৱান, অলপ ভাগ্যৱান নহয়। এই কথা শুনিবে যাৰ আছে মহাভাগ, মিলিবে মনত তাৰ পৰম বৈৰাগ। বিষয়ৰ এই যিসকলে এই ভাগ্যৱান লোকসকলে এই কথাবিলাক শুনিব, তেওঁলোকে বিষয়ৰ প্ৰতি আকৃষ্ট নহব। কাৰণ ঘোষাত আমাক কৈছে, বালকে কলোক বহুমানৰ জোবাই সেইবোৰ পাৰে মানুহে বৃদ্ধ হবে বিষয় অকতেৰ কৰি কৰিল। কিন্তু তথাপিতো এনেকুৱা কৰিছে বৃদ্ধ, ঠিক আছে বালকৰ বিষয়ৰ আশা জোবাই সেইবোৰ পায় লাগে, এইখিনিও আৰু হওক। কিন্তু বৃদ্ধসকলেতো সেইখিনি পাৰ হৈ গল, তথাপিতো ইমান মানে আমাক নিকৃষ্ট কৰি দিছে যে আমাৰ দাঁত নাইকিয়া কুকুৰৰ লগত তুলনা কৰি সাৰ চোবাই বাক নপাৰে জীৱা বৰ কৰি মাত্ৰ চেলেকৈ ইমান তুচ্ছ জ্ঞানেৰে সেইফালে কৈছে মহাপুৰুষে, এইফালে মহাপুৰুষে কৈছে যে ভাগ্যৱান লোকসকলে এই ধৰণীকেইটা শুনি তেওঁলোকো অলপ বিৰাগ জন্মক, অৰ্থাৎ বিষয়খনৰ সম্পত্তিয়ে মূল বস্তু বুলি নাভাবি, মূল বস্তু কি অকল চকচকীয়া নোটখিনি ধন বুলি নাভাবি ৰাম পৰম ধন চিন্তা কৰক। যিটো ইহ পৰলোকে যিখিনি বিধ, এই বিধখিনি মানে আহৰণ কৰাটো, সংগ্ৰহ কৰাটোৰ প্ৰতি আকৃষ্ট হওক। ইয়াত থাকি যোৱা যিবোৰ বৃত্ত, যিবোৰ সম্পত্তি, এই ইয়াত থাকি যায় কৰিও নিব নোৱাৰি, এইবিলাকৰ প্ৰতি মানে আকৃষ্ট হৈ গোটালে লাভ হব, কিন্তু এদিন কি সেই কালৰ হাতত বিলীন হৈ যাব লাগিব। কিন্তু ইয়াৰ এটা চাহিও লগত লৈ যাব নোৱাৰো, আমাক সহায় কৰিব নোৱাৰে। পাৰে এটা বস্তু হল, ইহ পৰ লোকে হৰি নাম বিনে নাই, চাৰিও বেদৰ হিম অভিপ্ৰায়। গতিকে ইহলোক পৰলোক দুয়ো লোকতে আমাক সহায় কৰা এই নাম বস্তু, অৰ্থাৎ ভকতি বস্তু মূল বুলি লব লাগে। এই কথাটোকে বুজাবৰ কাৰণে ধৰণীখনে আমাক ইমানকে গীতা অৰ্থাৎ কৈ আছে, ই কথা শুনিবে যাৰ আছে মহাভাগ, মিলিবে মনত তাৰ পৰম বৈৰাগ। বিষয়ৰ অসাৰ আকৌ জানিবে কচিতে, পঢ়িলো ধৰণী গীতা এহিহে কাৰণে, অৰ্থাৎ বিষয়ৰ প্ৰতি আকৃষ্ট সম্পূৰ্ণ নহবই। কাৰণ এইখন যে অসাৰ, ইয়াত সাৰ বস্তুটো নাই, এইবোৰ তেনে পলস, ইয়াক দুদিনতে ঘূণে খাব, পচি যাব। কিন্তু ঘূণে খাব নোৱাৰা, পচি যাব নোৱাৰা, বানপানীয়ে উটুৱাব নোৱাৰা, ফুৰিব নোৱাৰা, অস্ত্ৰই কাটি দিব নোৱাৰা এটা সম্পদ আমাক চিনাবলৈ দিছে ধৰণীকেইটাৰ জৰিয়তে। সেই সম্পদটোৱে হৈছে ভকতি, কেৱল ভকতি, পৰমাত্মাৰ প্ৰতি আকৃষ্ট। সেইকাৰণে মই ধৰণীকেইটাক কথাখিনি সেই পৰিচিত তোমাৰ আগত কৈছো। কাৰণ যেনেকৈ এটা দুখ দেখিলে যে এওঁ এজন কৃষ্ণ ৰজা হৈ এওঁতো মৃগয়াৰ পাছত দৌৰি গৈ মৃগয়া নাপালে, মৃগ নাপালে, তৃষ্ণাৰ আশা নাপালে, আশাৰ পাৰ নাপালে, বৰঞ্চ কি হৈ গল, উজুতি খালে, অৰ্থাৎ এয়া অভিশপ্ত হল। এই কাৰণে পৰীক্ষিতক এই কথাখিনিৰ জৰিয়তে, পৰীক্ষিত কোৱাৰ জৰিয়তে আমাকো পৰীক্ষিতৰ নিচিনাকৈ হৰি ভক্তি মূল বস্তুহে, আৰু তাৰ মাজত যাতে মৃগয়া কথাটো নাহে, এই কাৰণে সাৱধান কৰিবৰ কাৰণে ধৰণীকেইটা মৃত্যুমুখী পৰীক্ষিতৰ আগত পেশ কৰিছে। কৃষ্ণ আই, আপুনি একেবাৰে এই শেষ কৰি দিয়ক। কৃষ্ণ কৃষ্ণ। ইহ কথাত যে এৰায় বিলাস, নোহে পৰমাৰ্থ ইটো
বিনাশ যাহাক শুনিলে শুনে কৃষ্ণ ভকতি বহু পৰমাৰ্থ কথা শুনিও নিপ্ৰতি একান্ত ভকত হলে আতি প্ৰীতি ভাৱে উত্তম শ্লোকৰ গুণ যখ সদা গাৱে ইহৰ সমীপত থাকি থিৰচিতে ভৰিব কৰ্ণক কৃষ্ণ চৰিতয় অমৃতে প্ৰতিনিতে সততে শুনিবে কৃষ্ণ যখ উপজিবে তেবে কৃষ্ণত প্ৰেম ৰখ পৰম নিৰ্মল হৈবে তেবে হে ভকতি কৈলো পৰমাৰ্থ কথা তোমাত নিপতি যাহাৰ কৃষ্ণত ভৈল ভকতি অচল তাহাৰে কে গুচিল মনৰ মহামল হৃদয়ে দেখিবে কিটো ঈশ্বৰ মূৰ্তিক ভাবে মুখ্যটো অধিক কৃষ্ণ 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 হয় ইসব কথাটো যেবে এৰা অভিলাষ নহি পৰমাৰ্থ ইটো বচন অবিনাশ অৰ্থাৎ এইবিলাক কথাত এৰি দিয়া অভিলাষ নকৰিবা এইটো পৰমাৰ্থৰ কথা নহয় পৰমাৰ্থ এইটো নহয় তাৰমানে কোনটো পৰমাৰ্থ নহয় বুলি কৈছে যে আমি যে এই অকল বা আমাৰ ৰজা মহাৰজাকে ধৰি সাধাৰণ লোকলৈকে যে এই ধৰণী গীতা অৰ্থাৎ কেৱল ৰাজ্য বিস্তাৰ কৰিবৰ কাৰণে নিজক সকলো সম্পত্তি নিজৰ কৰিবৰ কাৰণে যিবোৰ যে একদম অসাৰ সমুদ্ৰ এখনত ঢপলিয়াই ফুৰিছে এই আশা নামৰ ঘোঁৰাটো পিঠিত উঠি ঢপলিয়াই ফুৰিছে এইটো পৰমাৰ্থ নহয় গতিকে এইবিলাকত অভিলাষ নকৰিবা পৰমাৰ্থ কোনটো যাহাক শুনিলে হয় কৃষ্ণত ভকতি কহু পৰমাৰ্থ কথা শুনিও সম্পত্তি যে যিবিলাক কথা শুনিলে এই কথাবিলাক শুনিলে কৃষ্ণত ভক্তি বাঢ়িব তাৰমানে বিষয়ৰ প্ৰতি বিৰক্তি আহিব আৰু কৃষ্ণৰ প্ৰতি আসক্তি বাঢ়িব একান্ত ভকত হবে অতি প্ৰীতি ভাৱে উত্তম শ্লোকৰ গুণ যশ সদা গাৱে আচল বস্তু এইটোহে তাৰমানে গতিকে পৰমাৰ্থটো কওঁ শুনা যে ভকতসকলে একান্ত ভকত হ'ব লাগিব এইটো ডাঙৰ কথা একান্ত একতে অন্ত অৰ্থাৎ কৃষ্ণক বাদে আনক চিন্তা নকৰে কৃষ্ণ ব্ৰতীৰ একে আন দেৱক নভজে কৃষ্ণকেহে পূজে মাত্ৰ কৃষ্ণকেহে সেৱা কৰে সুখে দুখে লয় এক কৃষ্ণত হৰ এই যে এক কথাকেইটা ক'লে এক কৃষ্ণ দেও আমাৰ যে এক কথাকেইটা কৈ থৈছে মানে মহাপুৰুষে এই একৰ পৰা যিসকল দ্বিতীয় নহয় সেইসকলে একান্ত বোলে কি মানে একেখানি মাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলাশ জাকত দেৱী একমাত্ৰ দৈৱকী দেৱীৰ সুত
দৈৱকী পুত্ৰ পদ সেৱা কৰ্ম এক এহি মানে মাত্ৰ মনটো এক টান নামৰ দহত এই এক গীতা এক একদম স্পষ্ট কৰিলে আৰু দস্তুমতে কৈছে কৃষ্ণ এক দেৱ দুখহাৰী এজনে দেৱতা আছে দুখ হৰণ কৰিব পৰা আমাৰ এই মনুষ্যৰ দুখ হৰণ কৰিব পৰা তাপ হৰণ কৰিব পৰা এজন মাত্ৰ দেৱতা আছে এজন হ'ল কৃষ্ণ আৰু সেই কৃষ্ণৰে মুখৰ বাণী শাস্ত্ৰই একেখন মাত্ৰ শাস্ত্ৰ অৰ্থাৎ জিবা শুনা মানে হবে এৰা আন গ্ৰন্থ কৃষ্ণ নিজে কৈ থৈছে এই এক গীতা যিকেইটা ঠিক কৰিলে কেৱল এজন ঈশ্বৰ কৃষ্ণত কায় মনোবাক্য সম্পূৰ্ণ অৰ্পণ কৰি তেওঁতে ভকতি কৰে সেই একান্ত ভকত সকলে অতি প্ৰীতিভাৱে আনন্দৰ সৈতে উত্তম শ্লোকৰ গুণ সদায় গাই য'ত যি গাই থাকে সেই উত্তম শ্লোক হৈছে যি কথাত ঈশ্বৰ ভগৱন্তৰ কথাৰ ভকতিৰ গুণ সোমাই আছে আৰু যি কথাত ঈশ্বৰৰ গুণ নাই সেইবিলাক উচ্ছিষ্ট গৰ্তৰ লগত তুলনা কৰিছে গতিকে উত্তম শ্লোক মানে যেনেকৈ ব্যাসে কৈছে এহি মানে মাত্ৰ মহামন্ত্ৰ বুলি মুখ নমো নাৰায়ণ এহি মানে মাত্ৰ মহামন্ত্ৰ নমো নাৰায়ণ বোলা মুখ ভৰি এই নমো নাৰায়ণ এই আমাৰ যে ভাগৱতৰ আগতে কৈছে গোৱা হৈছে নমো ভগৱতে বাসুদেৱায় এই মহামন্ত্ৰ অৰ্থাৎ ঈশ্বৰ কৃষ্ণক ভকতি কৰা যি মহামন্ত্ৰ এই কথাবিলাকহে হয় যদি হয় মহামহন্ত একান্ত ভকতসকল গোট খাই কীৰ্তনৰ শ্লোক ঘোষাৰ শ্লোক ভাগৱতৰ শ্লোকৰ কথা অৰ্থাৎ ঈশ্বৰৰ ভগৱন্তৰ কথাহে পাতে তাকম্বাৰৰ সমীপত থাকি থিৰ চিত্তে তৰিব কৰ্ণক কৃষ্ণ চৰিত্ৰ অমিতে তেওঁলোকৰ লগত থাকি অৰ্থাৎ শতংগ মহন্তৰ সংগত থাকি ভৰিব কৰ্ণক কৃষ্ণ চৰিত্ৰ অমৃতে অৰ্থাৎ কৰ্ণ ভৰি ভৰি সেই অমৃত পান কৰিব অৰ্থাৎ সেই অমৃত কোন অমৃত এই ভাগৱত মন্থন কৰি পোৱা অমৃত সেয়া অমৃত আকৌ ক্ষীৰো সমুদ্ৰ দেৱাসুৰে ক্ষীৰো সমুদ্ৰ মন্থন কৰা অমৃত নহয় এয়া অমৃত হল ভাগৱত সমুদ্ৰ মন্থন কৰি যি অমৃত উদ্ধাৰ হয় সেই অমৃত কাণ ভৰি পান কৰে অৰ্থাৎ এতিয়া কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ হব হৰি হিয়াত প্ৰৱেশ কৰিব এই উত্তম শ্লোকৰ কথাখিনি কাবলৈ কৈছে উপজীৱ তেখেতে কৃষ্ণত প্ৰেমৰ আৰু তেতিয়াই প্ৰতিনিধি সততে শুনিয়া কৃষ্ণ যশ উপজীৱে তেৱেহে কৃষ্ণত প্ৰেমৰ তেতিয়া কৃষ্ণৰ প্ৰতি প্ৰেম উপজিব কাৰণ কৃষ্ণৰ যশ গুণ শুনিবলৈ পাব কি যশ গুণ কথা শুনিব কৃষ্ণৰ অতৰ্ক মহিমাৰ কথা শুনিবলৈ পাব কিয় সেয়া অতৰ্ক মহিমা কি কৈছে বোলে ব্ৰহ্মা ইন্দ্ৰ ৰুদ্ৰ আদি যতদেৱ যাক মাধৱে কৰি দৰ্পচূৰ্ণ কৰিয়ে আছে মাধৱে সবাক মাধৱৰ দৰ্পচূৰ্ণ নোৱাৰে কৰিব কোনো সৰু কোনো বৰ বুজিও মাধৱ অৰ্থাৎ শংকৰে মাধৱৰ আগত যুক্তি দিছিলে সেই মণিকাঞ্চনৰ সময়ত যেতিয়া তৰ্ক যুদ্ধ লাগি থাকে বোলে কৃষ্ণ কথা শুনাচোন ব্ৰহ্মাৰ দৰ্পচূৰ্ণ কৰিলে গৰু পোৱালি হাওঁতে ইন্দ্ৰৰ দৰ্পচূৰ্ণ হৰণ কৰিলে সেই সাদিন হাতেদি বাট সৃষ্টি কৰোঁতে শিৱৰ দৰ্পচূৰ্ণ কৰিলে হৈয়া মোহিনী ৰূপ চাওঁতে কিন্তু কৃষ্ণৰ দৰ্প কোনে বাৰু কৃষ্ণৰ দৰ্পচূৰ্ণ কৰিব পাৰিছে গতিকে সেইকাৰণে কৈছে যে সেই যজ্ঞণ বিলাক যেতিয়া শুনি পাব ইমান যজ্ঞণ ঈশ্বৰৰ কৃষ্ণ অতৰ্ক মহিমাবিলাক কথা শুনি পাব যিবিলাক কোনো দেৱতাৰ ওচৰত নাপাব যেনে উদাহৰণস্বৰূপে ইমান ডাঙৰ ডাঙৰ ৰাক্ষস কৃষ্ণৰ ওচৰত মাৰিবলৈ যায় কিন্তু কৃষ্ণৰ এপাতো অস্ত্ৰ নাই সাৰংগ ধনু নিয়া নাই কৌমুদকী গদা দিয়া নাই শংখ চক্ৰ গদা পদ্ম নিয়া নাই নিছিলে সাধাৰণতে বাঁহী
নিছিলে বাঁহী এটি লৈ গৈছিলে গৰু চৰাবলৈ বৃন্দাবনত। কিন্তু ইমান প্ৰকাণ্ড প্ৰকাণ্ড পৰ্বতাকাৰ দৈত্যবিলাক, অঘাসুৰ বকাসুৰ প্ৰলম্ব ধেনুক কেশী, এইবিলাক 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 কিন্তু একদম তেওঁ অতৰ্ক মহিমা লীলাই বধ কৰি পেলাই। এই কথাবিলাক শুনিবলৈ পাব, শুনি পেলাই সেই কৃষ্ণত প্ৰতি বাঢ়িব, প্ৰেম বাঢ়িব। কৃষ্ণৰ কথা শুনিলে নুশুনিলে থাকিব নোৱাৰা। ভকতৰ লগত ঈশ্বৰৰ কথা নুশুনিলে থাকিব নোৱাৰা হ'ব। সেইটোৱে হ'ল প্ৰেম। অৰ্থাৎ সেই কথা শুনিহে ভাল লাগিব। অপ্ৰেম হৈছে সেইটোৱে, এই ঈশ্বৰৰ কথা যিবিলাকৰ কাণত গ'লে কাণত কাণ ফুটা দিয়ে, সেইটো অপ্ৰেম। প্ৰেম নহয় এইটো, এইটো ভকতি বিৰোধী। কিন্তু যিবিলাকে এই কথাবিলাক শুনিবলৈ, ঈশ্বৰৰ গুণবিলাক, ঈশ্বৰৰ যশবিলাক, ঈশ্বৰৰ মহিমাবিলাক, কৃষ্ণৰ মহিমাবিলাক শুনি 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 কি হ'ব, কৃষ্ণৰ প্ৰতি প্ৰেম বাঢ়িব। আৰু প্ৰেম বাঢ়িলে কৃষ্ণত এই ভকতিটো বাঢ়ি যাব। পৰম নিৰ্মল হৈ কৃষ্ণত ভকতি কৈলো পৰমাৰ্থত তোমাত সম্পত্তি। তেতিয়া এই কৃষ্ণত পৰম নিৰ্মল ভক্তি হ'ব। আৰু এইটোৱে হ'ল পৰমাৰ্থ তত্ত্ব। এই ধৰণী গীতাৰ কথাখিনি পৰমাৰ্থ নহয়, কাৰণ এইখিনি কথা শুনি যদি আকৌ ধৰণীৰ প্ৰতি প্ৰেম উপজে, এই পাবলৈ যদি বেছিকে বিচাৰি হাপা কৰি ঢপলিয়াবলৈ লাগি যায়, তেতিয়াহ'লে কিন্তু আকৌ নৰকগামী হ'ব লাগিব। নৰকগামী হ'ব। পৃথিৱীয়ে নিজে কৈছে, মোৰ বুকুতে জন্ম, মোৰ বুকুতে দৌৰি কৰি ফুৰিছে আৰু মোকেই পাবলৈ দপদপাই ফুৰিছে, কিন্তু মোক অকণো পাব পৰা নাই, তাত কাৰো ক্ষমতা হোৱা নাই। মই আছো, মোৰ বুকুতে সিহঁতি লীন হৈ গৈছে। সেইটোৱে হ'ব লাগে। গতিকে পৰমাৰ্থ কথা এইখিনিহে। পাছত যিখিনি উল্লেখ কৰিছে, এতিয়া কৈলো পৰমাৰ্থ তত্ত্ব তোমাতো নিপতি। যাহাৰ কৃষ্ণত ভৈল ভকতি অচল, তাহাৰহে গুচিলে মনৰ মহাবন। অৰ্থাৎ যাৰ অচলা ভকতি হ'ল, তাৰমানে নাযায় আৰু এই ভকতি নেৰে আৰু অচলা ভকতি, ইয়াকে অচলা ভকতি বুলি কৈছে। তাৰমানে ঈশ্বৰ কৃষ্ণত যি এবাৰ ভকতি কৰিলে, সেই ভকতিৰ পৰা আঁতৰি আৰু নাহে। তেওঁ আৰু বেলেগ কোনো কাকো নভজে। এইটোৱে হ'ল অচলা ভকতি। সেইজনৰহে মনৰ সকলো মলি দূৰ হৈ গ'ল। অৰ্থাৎ মনৰ মলিবোৰ হ'ল কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, ঈৰ্ষা, অহংকাৰ, কুৰ্চুত, কপট, পৰচৰ্চা, পৰনিন্দা, এইবিলাক দূৰ হৈ গুচি যাব। অৰ্থাৎ এই কাণে যে পান কৰিবলৈ কৈছে অমৃত, গতিকে কৰ্ণপথে ভকতৰ কি হ'বগে, ইয়াতো প্ৰৱেশ হ'ব হৰি। ইয়াতো প্ৰৱেশে দুৰ্বাসনা হৰে সমস্তই। একদম সকলো দুৰ্বাসনাবিলাক শেষ কৰি পেলাব। অৰ্থাৎ কাণৰ বাটেদি, অৰ্থাৎ কৃষ্ণৰ কথাবিলাক শুনোতে শুনোতে বোলে শুনন্তে শুনন্তে মাধৱৰ ৰূপ প্ৰৱেশে পাছে ইয়াত। কৃষ্ণৰ প্ৰসাদে আতি অপ্ৰয়াসে বৈকুণ্ঠে পাইবা বাস। গতিকে শুনি 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 সেইকাৰণে ভাগৱতত বাৰম্বাৰ ঈশ্বৰৰ ৰূপটো কৈ আছে। প্ৰায় পাতে পাতে কোৱা নিচিনাকেই কৈ আছে। কেলে মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ। এই ঈশ্বৰ কৃষ্ণৰ ৰূপটো যেতিয়া হৃদয়ত প্ৰৱেশ হ'ব, প্ৰৱেশ হোৱাৰ লগে লগে আমি কৃষ্ণ বুলিলে কৃষ্ণৰ ৰূপটো হৃদয়ত গুচি আহিব। যেনেকে বাস্তৱত মানুহ এজনৰ কথা কোৱাৰ লগে লগে এই মানুহজনৰ ৰূপটো আমাৰ হৃদয়লৈ গুচি আহে। এই উদাহৰণস্বৰূপে আমি এতিয়া প্ৰধানমন্ত্ৰীক দেখা নাই, অকল ছবিত দেখিছো আৰু তেওঁৰ কথা শুনিছো। কিন্তু সেই তেওঁৰ নামটো ল'লে পতকে তেওঁৰ ৰূপটো মনলৈ গুচি আহে। দেখা নাই যদিও ছবিত দেখিছো বা শুনিছো যদিও। এই ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ৰূপটো তেনেকুৱা হৈ যাব। আমি কৃষ্ণক স্বয়ং হয়তো এই চৰ্ম চকুৰে দেখি পোৱা নাই, কিন্তু হৃদয়ৰ চকুৰে দেখি আছো। অনবৰত ভাগৱতে ছবি আঁকি দেখুৱাই আছে আমাক। গুৰুজনে আমাক ছবি আঁকি দেখুৱাই আছে। কৃষ্ণৰ ৰূপে দৈৱকৃত ভৈলা অৱতাৰ, শংখ চক্ৰ গদাপদ্ম কৰে তেওঁ তোমাৰ। পীতবস্ত্ৰে শুভে ৰাতি চমকলে কমল লোচন চাৰু অৰুণ ধৰ। সুন্দৰ ছবি দেখাই দিছে। আৰু এইটো ইয়াকে চাওঁতে চাওঁতে কি হ'বগে, এই ছবিটোতো এতিয়া আমাক কবিতাই লিখি দিছে, ছবিটো আঁকি দিছে। আমিতো চকুৰে দেখা নাই, চকুৰে আখৰকেইটা দেখিছো আৰু মুখেৰে পঢ়ি গৈছো। আৰু সেই কথাখিনি কাণৰ বাটেদি সোমাই আমাৰ হেজাৰজনৰ কাণৰ বাটেদি সোমাই এই ঈশ্বৰ কৃষ্ণৰ ৰূপটো হেজাৰজনৰ হৃদয়ত প্ৰৱেশ কৰিছে। সেইকাৰণে বুলিতে এক শুনিতে হত নিশ্চয়। একজনে যদি নাম লয়, শুনে মানে তাৰ সবে পাপ হয়। ইমান ডাঙৰ ঈশ্বৰ কৃষ্ণৰ অতৰ্ক মহিমা।
ভগৱন্তৰ নামৰ মহিমা ইমানেই। গতিকে সেইসকলৰ মলি দূৰ হয়। তাৰ উদাহৰণ ঢেৰ আছে, অনেক উদাহৰণ আছে। গোপীসকলৰ অন্তৰত যেতিয়া মলি জন্মা হৈছিলে, যেনেকৈ গোপীসকলৰ অলপমান গৰ্ব অহংকাৰ হৈছিলে। কৃষ্ণ দেখিলে যে এওঁলোকৰ অকণমান অহংকাৰ হৈছে, এওঁলোকতো মোৰ পুৰা সম্পূৰ্ণ ভগত, গতিকে এওঁলোকৰ অহংকাৰটো দূৰ কৰিব লাগে, চফা কৰি দিব লাগে হৃদয়বোৰ। হৃদয়খন চফা কৰি দিবলৈ যাওঁতে তেওঁ লাহেকৈ অন্তৰত ধ্যান হ'ল, আৰু গোপীসকলৰ খেদ হ'ল, অনুতাপ হ'ল। অনুতাপ হোৱাৰ পাছত তেওঁলোকে ঈশ্বৰ কৃষ্ণক স্তুতি কৰিলে, আকৌ আহি সেয়াকে ক'লে, পাপ কৰি যিটো কৰে অনুতাপ ভৈলক প্ৰায়শ্চিত্ত, কৃষ্ণ স্মৰণে মুখ্য প্ৰায়শ্চিত্ত, কহিলো কৰি নিন। এই গোপীবিলাকক শুধৰাই লল, চফা কৰি ললে, অন্তৰবিলাক পৰিষ্কাৰ কৰি লল। গতিকে ঈশ্বৰ কৃষ্ণৰ কথাহে আমাৰ অন্তৰ পৰিষ্কাৰ কৰিব পাৰে। ঈশ্বৰ কৃষ্ণৰ কথাহে আমাৰ পাপৰ আলু ভঞ্জিব পাৰে। গতিকে এইটোৱে হ'ল পৰমাৰ্থ তত্ত্ব। তাহাকে শুনিলে মনৰ ভাগৰ, হৃদয়ে দেখিবে সিটো কৃষ্ণৰ মূৰ্তিক, পাইবেক প্ৰসাদ মহা মুখ্যটো অধিক। অৰ্থাৎ হৃদয়ত সেই কৃষ্ণৰ মূৰ্তি প্ৰৱেশ হ'ব, আৰু অবিৰাম সেই কৃষ্ণ মূৰ্তি বিৰাজমান হৈ থাকিব। হৃদয় আকাশে চৈতন্য আদিতো সৰ্বদাই প্ৰকাশ হয়। সৰ্বদাই হৃদয় আকাশত এই চৈতন্য মূৰ্তি কৃষ্ণ সূৰ্য বিৰাজমান হৈ থাকিব। উদয় অস্ত নাই, সন্ধ্যা উপাসনা কৰিব কোনো সময়। ই সূৰ্য যেতিয়াই হৃদয়ৰ মানে চৈতন্য ৰূপে কৃষ্ণ সূৰ্য উদয় হৈ গ'ল আৰু হৃদয় আকাশত, ই অস্তও নাযায়, উদয়ো নহয়, সদায় ই বিৰাজ হৈ থাকিব। গতিকে হৃদয়ে দেখিবে সিটো কৃষ্ণৰ মূৰ্তিক, পাইবেক প্ৰসাদ মহা মুখ্যটো অধিক। মুখ্যতকৈ অধিক প্ৰসাদ পাব। কিন্তু মুখ্যতকৈ অধিক প্ৰসাদ কি? তেওঁৰ গুণনাম, তেওঁৰ যশ কীৰ্তি, তেওঁৰ ভকত একান্ত ভকতৰ লগত থাকি শ্ৰৱণ কীৰ্তন কৰি অবিৰাম কৰ্ণে অমৃত পান কৰি থাকিবলৈ পাব। এইটো হ'ল আটাইতকৈ মুক্তিটো বেছি শ্ৰেষ্ঠ প্ৰসাদ। মুক্তি পালে হ'ব, কিন্তু মুক্তি পাই গুচি গ'ল, ভকতি নাই তাত, হয়তো নাপাব পাৰে। আৰু এনেকৈ ভকতৰ সংগত ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ। সেইকাৰণে এই দ্বাদশ স্কন্ধত কথা এটা কৈছে। দ্বাদশ স্কন্ধৰ অৰ্থাৎ 12 নম্বৰ আখৰটোত কৈছে, যত্ত স্বামী স্ত্ৰীষু পুৰুষেষু বা তত্ত অচলা ভকতি তাহি মাং মধুসূদন। মই য'তেই লাগিলে, হয় পুৰুষে হওঁ বা নাৰীয়ে হওঁ, স্ত্ৰীয়ে হওক, কথা নাই, কিন্তু য'তেই যি জনমেই লাগিলে তাতেই মোক তোমাৰ প্ৰতি অচলা ভকতি দিবা। এইটো ডাঙৰ প্ৰসাদ। দত্ত স্বামী স্ত্ৰীষু পুৰুষেষু বা তত্ত অচলা ভকতি, তত্ত অচলা ভকতি তাহিমাং মধুসূদন। অৰ্থাৎ মোক অচলা ভকতি দিবা প্ৰভু, এই অচলা ভকতিটো কামনা কৰিছে। এইটোৱে আচল কথা। এইটো কি মুক্তিতকৈও শ্ৰেষ্ঠ প্ৰসাদ। গতিকে ভাগৱতৰ দ্বাদশ স্কন্ধ অৰ্থাৎ দ্বাদশাৰী মন্ত্ৰৰ নমো ভগৱতে বাসুদেৱায়, য়টো 12 নম্বৰ আখৰ, আৰু 12 নম্বৰ আখৰটোৱে এই কথাটোকে কৈছে। এই আইটো যিটো ক'লে যে মুখ্যটো যিটো অধিক প্ৰসাদ, এইটোকে পাত।